হয় ৰাজদীপ সাহেব, ৰন্ধন গেছৰ নাটনিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক। বিশেষকৈ বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলে দোকান বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। মই বঙাইগাঁও বৰপাৰা বাছ ষ্টেণ্ডৰ সমীপৰ যিসমূহ ফাষ্টফুডৰ ব্যৱসায়ী আছে, যিসমূহ দোকান দিয়ে তেওঁলোকে পৰিয়াল চলায়, মই তেওঁলোকৰ কাষলৈ যাবলৈ যত্ন কৰিম। আপোনালোকৰ দোকান কেইদিনৰ পৰা বন্ধ হৈছে? 4 দিনমান হ'ল বন্ধ হোৱা দোকান, 4-5 দিনে হ'ল। এই গেছৰ দাম বহুত বৃদ্ধি হৈছে। দাম বৃদ্ধি হৈছে মানে কেনেকৈ বহুত পোৱা যায়? গেছ পোৱা যায়, দামৰ কাৰণে আমি চলাব নোৱাৰোঁ। 3,000 টকা কৰি লাগে কমাৰ্চিয়েল। নৰ্মেল আপোনাৰ মোটামুটি 2100 টকাত পাইছোঁ, সেই গেছ এতিয়া 3,000 টকা লাগে। তো এইকাৰণে উপায়তো নাই, দোকান আমি বন্ধ দিছোঁ। ইমান দামী দি গেছ কিনে কেনেকৈ চলাম? আমি দোকানত চলাব নোৱাৰোঁ। ষ্টাফো আছে, তেওঁলোকক দৰমহা দিব লাগে, এনেতো নহ'ব। বস্তু দামো ভৰাব নোৱাৰোঁ। আৰু এই নেক্সট মাহত ল'ৰা ছোৱালী এডমিশ্যনো আছে, তাতেও পইচা খৰচ আছে। যে আমি কেনেকৈ চলিম? যে চৰকাৰক অনুৰোধ জনাওঁ যে অলপমান হ'লেও আমাক অলপ ৰেহাইটো কৰক, গেছৰ ফালেদি অলপ ৰেহাই কৰক। অৰুণোদয় পাম বুলি ভাবিছিলোঁ, সিও নাপালোঁ। অৰুণোদয় নাপালে, ভাবিছিলোঁ সেইটো পাম নেকি, ল'ৰাৰ কাৰণে অলপ এডমিশ্যন কৰাৰ কাৰণে অলপ ভাল হ'ব, সিও নাপালোঁ। সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাওঁ যে অলপ গেছৰ দামটো অলপ মূল্য কমাই দিয়ক। গেছত মানে কিমানকৈ ক্ৰয় কৰি আছে না? দোকান বন্ধ আছে নেকি? বন্ধ আছে। 4 দিন হ'ল বন্ধ, গেছ পোৱা নাই। এতিয়া ল'ৰা ছোৱালীৰ এডমিশ্যন কৰিব লাগে, এতিয়া পইচাও নাই। এতিয়া ভাড়া দিব লাগে, ঘৰ ভাড়াত। সেইটোৰো এতিয়া প্ৰব্লেম হৈ আছে, যাতে চৰকাৰে এইখিনি চাই। ব্লেকত যে লয়, ব্লেকত কিমান? বেলেগতো 3,000 টকা কৈছে, সেইটো দিতো আমাৰ নোৱাৰোঁ। হয়, মই আন এখন ৰেষ্টুৰেণ্টত সোমাম, ভাগৱতী চুইটছ। তেওঁলোক এখন জনপ্ৰিয় ৰেষ্টুৰেণ্ট। মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। বাণিজ্যিক চিলিণ্ডাৰৰ যথেষ্ট নাটনি হৈছে, কেতবোৰ দোকান বন্ধ কৰিবলগীয়া হৈছে। আপোনাৰ কেনে? আমাৰো সেই একেই অৱস্থাই হৈছে বাকীবিলাকৰ নিচিনা। কিন্তু এটা বস্তু কি, আমি চিলিণ্ডাৰ বুক কৰিও যদিও পোৱা নাই বাণিজ্যিক চিলিণ্ডাৰ, আমি ব্লেকত কিনিব লগা হৈছে। 2,500 পৰা 3,000 টকা প্ৰতিটো চিলিণ্ডাৰৰ মূল্য। আমি আচলতে দোকান চলাই থাকিব বোধহয় 2-এদিনৰ পিছত আমি বন্ধ কৰিব লাগিব। চৰকাৰে নাটনি হোৱা নাই বুলি কৈ আছে, কিন্তু আমিতো প্ৰেক্টিকেলি আমি পোৱা নাই। আমি নোপোৱা বস্তুটো আৰু পোৱা বুলি কেনেকৈ ক'ম? ক'লা বজাৰত কিন্তু এভেইলেবল, ক'লা বজাৰত এভেইলেবল। এতিয়া আমি সেইটোতে আচৰিত হওঁ, আমি বুকিং কৰিও নাপাওঁ আৰু ক'লা বজাৰত কেনেকৈ আমাক দিয়ে? এইবিলাক হৈছে কি, আমাৰ ইমানজন ষ্টাফ, 15-20 জন ষ্টাফ, এওঁলোকক আমি হাজিৰা বা মজুৰি দিব নোৱাৰা হৈছোঁ। এইটো বৰ পৰিতাপৰ বিষয়। আৰু এতিয়া আমাৰ ভয় হৈছে, সন্মুখত নিৰ্বাচন আহি আছে, আৰু বা কি পৰিস্থিতি লয়। আমি এই ষ্টাফবিলাকক, এই পৰিয়ালবিলাকক আমি কেনেকৈ চলাম, সেইবিলাক লৈ আমাৰ চিন্তা। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চিলিণ্ডাৰ। আৰু এটা ভয় হৈছে 500 টকীয়া নোট। ATM-ৰ পৰা অকল 500 টকীয়া নোট লৈ 10 টকাৰ চাহ খাই পেলাই 500 টকীয়া নোট এখন উলিয়াই দিব, কেইজনক মই ঘূৰাম? মানে এই দুটা আমাৰ বিৰাট জ্বলন্ত সমস্যা হৈছে। মই ভাবোঁ চৰকাৰে এই ক্ষেত্ৰত বা প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা কৰিলোঁ। হয়, নিশ্চয়কৈ ৰাজদীপ, এই সমস্যাটো কেৱল ধন্যবাদ জ্ঞাপন কৰিছোঁ।